আমাৰ জীৱনৰ যাত্ৰাত দুটা কাৰকেই প্ৰধান ভূমিকা পালন কৰে, এটা অজ্ঞতা আৰু আনটো জিজ্ঞাসা। অজ্ঞতাৰ সৈতে কটোৱা সময়বোৰ ঠিক চক্ৰবেহুত সৰবিদ্ধ হৈ পৰা অভিমন্যুৰ দৰে একেই। বল বিক্ৰম থাকিলেও বিচক্ষণতাই লগ নিদিয়াৰ বাবে শেষ আশ্ৰয় মৃত্যু বা ধ্বংসই হয়। আৰু জিজ্ঞাসাৰ সৈতে আগবঢ়া জীৱনটো অৰ্জুনৰ দৰে বেহুভেদন, যাৰ বাবে সহজ, যিয়ে নিজৰ শক্তি সামৰ্থ্যক সময়ৰ উপযোগীকৈ ব্যৱহাৰ কৰি যাত্ৰাপথৰ সকলো বাধা, সকলো সমস্যা সমাধান কৰিব পাৰে। নজনাটো প্ৰাৰম্ভিকতা, জানিব নিবিচৰাটো সংকীৰ্ণতা, জানিও ব্যৱহাৰ কৰিব নোৱাৰাটো সচেতনহীনতা, আৰু জনাবোৰ অসৎ উদ্দেশ্যৰে ব্যৱহাৰ কৰাটো বিপদকামিতা। আজিৰ এই ভিডিঅ'টোত আপুনি আপোনাৰ জীৱনৰ অনাগত সময়খিনি বিষাক্ত, অনুতপ্ত বা শোকগ্ৰস্ত হৈ জীয়াই থকাৰ পৰিৱৰ্তে কেনেদৰে প্ৰাণৱন্ত হৈ নিজৰ মাজত থকা প্ৰচুৰ সম্ভাৱনাবোৰক বাস্তৱৰ বুকুত সতেজভাৱে জীয়াই তুলিব পাৰে সেই বিষয়ে আলোচনা কৰিম। বুজাৰ সুবিধাৰ্থে কথাখিনি 5টা পইণ্টেৰে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট পইণ্টটো হৈছে বি উইথ ইয়ৰ চেল্ফ। জীৱনটো আপোনাৰ, যাত্ৰাও আপোনাৰ। আপোনাৰ সৈতে আপুনিয়ে থাকিব লাগিব আৰম্ভণিৰে পৰা শেষলৈকে। বাকীবোৰ জীৱনৰ ক্ষণস্থায়ী আলহী। যেতিয়া আপুনি আপোনবোৰৰ লগত থাকিব তেতিয়াও নিজস্বতাৰ অধিকাৰী নিজেই হৈ থাকিব, আৰু যেতিয়া কাষত কোনোৱেই নাথাকিব তেতিয়াও নিজৰ উপস্থিতিক আওকাণ নকৰিব। ভুলতো আপুনি নিজৰ সৰ্বস্বতাক হবি নিদিব অন্য কাৰোবাৰ হাতত, যিহেতু তেওঁ কাষত থকালৈকেহে আপোনাৰ কেয়াৰ ল'ব। আঁতৰি গ'লে আপুনি নিজকে চম্ভালিবই নোৱাৰিব। আৰু যদি কেনেবাকৈ অযোগ্য কোনোবা এজনৰ হাতত আপুনি সেই অধিকাৰটো প্ৰদান কৰে, জীৱনত যন্ত্ৰণাৰ বাহিৰে আন একোৱেই বিচাৰি নাপাব। নিজকে সদায় নিজৰ লগত ৰাখক। পৰিস্থিতি অনুকূলেই হওক বা প্ৰতিকূলেই হওক, আপোনাৰ শান্তি আৰু সমৃদ্ধি সুৰক্ষিত থাকিব। ছেকেণ্ড পইণ্টটো হৈছে অতীতৰ অভিজ্ঞতা আৰু মনৰ সংকীৰ্ণতাই আমাৰ সীমাবদ্ধতাক নিৰ্ণয় কৰে। পিছলৈ ঘূৰি চোৱাটো ভাল, কিন্তু আৱেগৰ দ্বাৰা আসক্ত হৈ নহয়, উদ্দেশ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ। উভতি যাওক, এৰি অহা বাটেৰে আপুনি যিমান দূৰলৈকে পাৰে উভতি যাওক, কিন্তু কৰি অহা ভুলৰ উত্তৰ বিচাৰি। কাৰণ সংশোধন অবিহনে আত্মবোধ অসম্ভৱ, আৰু আত্মবোধ অবিহনে উত্তৰণ অসম্ভৱ। সুখত থাকিবলৈ হ'লে দুখৰ কাৰণ আৰু সমাধানৰ ব্যঞ্জন সম্পৰ্কে আপুনি জ্ঞাত হ'ব লাগিব। সীমাবদ্ধতা অতীতত আছে, সীমাবদ্ধতা আপোনাৰ নিম্ন স্তৰত আছে। বৰ্তমানত সদায় সম্ভাৱনাবোৰৰ ওপৰত চকু ৰাখক আৰু সিহঁতক জীয়াই তুলিবলৈ শ্ৰম কৰক। যেতিয়া ভাগৰি পৰে তেতিয়া ওপৰলৈ চাব। সীমাহীনতাই আপোনাক পুনৰ সবল কৰি তুলিব। আৰু যেতিয়া কষ্টকৰ অনুভৱ কৰে তেতিয়া নিজৰ ভিতৰলৈ চাব। আত্মীয়তাই আপোনাক জীপাল কৰি তুলিব। থাৰ্ড পইণ্টটো হৈছে আপুনি আপোনাৰ চৌপাশে যি হৈ আছে তাক কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰে। কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিলেও আপুনি বিফলতাকেই পাব প্ৰতিবাৰতে, আৰু সি আপোনাক হাৰ্ট কৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি আপোনাৰ লেভেল অফ এৱাৰনেছ, লেভেল অফ আণ্ডাৰষ্টেণ্ডিং আপগ্ৰেড কৰক, যাতে পৃথিৱীত যি যেনেদৰে হৈ আছে তাক আপুনি তেনেদৰে সহজভাৱে গ্ৰহণ কৰিব পাৰে, আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কৰ্ম আৰু ৰেছপণ্ডবোৰ প্ৰয়োজন অনুসাৰে দিব পাৰে। মানে আমি নিজকে অভিযোগী আৰু বিদ্ৰোহী ৰূপে গঢ়াৰ পৰিৱৰ্তে পাৰ্থিৱ যিটো ফ্ল' হয় সেই ফ্ল'টোৰ সৈতে বৈ যাব পৰাকৈ নিজকে গঢ়িব লাগে। সুঁতিৰ বিপৰীতে যাবলৈহে সংগ্ৰাম কৰিব লাগে, সুঁতিৰ সৈতে যাবলৈ সহমত হ'লেই হ'ল। ফ'ৰ্থ পইণ্টটো হৈছে আপুনি এই পৃথিৱীলৈ জীয়াই থাকিবৰ বাবে আহিছে, নিজকে এক্সপ্ল'ৰ কৰিবলৈ আহিছে। গতিকে নিজৰ জীৱনত এটা গল্ডেন ৰুল বনাই লওক যে আপুনি আপোনাৰ যাত্ৰাপথত যাকেই লগ পাব কিবা এটা প্ৰিচিয়াছ গিফ্ট দিব, যিটো সেই ব্যক্তিজনক এটা বেটাৰ লাইফ কটোৱাত সহায় কৰিব। বিশেষকৈ নিজৰ ব্যৱহাৰৰ দ্বাৰা আনৰ মাজত এটা বহল মানসিকতা যোগাবলৈ চেষ্টা কৰক। এই গল্ডেন ৰুলটো ফ'ল' কৰিলে আপুনি ভাবিব নোৱাৰাকৈ আপোনাৰ জীৱনটো ছাৰপ্ৰাইজেৰে ভৰি পৰিব। আৰু শেষৰ পইণ্টটো হৈছে যাত্ৰাপথত আপুনি যিমানবোৰ অভিজ্ঞতা আহৰণ কৰিলে সেইবোৰ আপোনাৰ পৰিয়ালবৰ্গ, বন্ধু আৰু অন্য ইচ্ছুক ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক। অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰাৰ লগে লগে আপুনি কিছুমান নতুন দিশৰ সম্পৰ্কে অৱগত হ'ব, যি সেই অভিজ্ঞতাৰ লগতে জড়িত কিন্তু আজি ইমান দিনে আপোনাৰ চকুত ধৰা দিয়া নাছিল। দৃষ্টিকোণ সলনি হোৱাৰ লগে লগে আমাৰ বিচাৰধাৰা আৰু বিচৰণ ক্ষমতা দুয়োটাই সলনি হয়। তেতিয়াই নতুন নতুন সম্ভাৱনাবোৰ আমি দেখা পাওঁ। গতিকে সদায় এটা গ্ৰেট পাৰচেপশ্যন লৈ এখন বেটাৰ ৱৰ্ল্ড বনোৱাৰ চেষ্টাত আপুনি নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰক। আমাৰ আচল যাত্ৰা তেতিয়াৰ পৰাহে আৰম্ভ হয় যেতিয়া জীৱনৰ যথৰতাবোৰ, সুবিধাবাদী সংকীৰ্ণতাবোৰ জ্বলি শেষ হৈ যায়, ৰৈ যায় মাথো জীৱন্ততা। আপোনাৰ অনুভৱবোৰ আমাক কমেণ্টৰ দ্বাৰা জনাবলৈ নাপাহৰিব, আৰু নতুনসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।